হেল্ল' ফ্ৰেণ্ড, মোৰ নতুনটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আমি ৰাংচাপাৰালৈ। ব'লক আমাৰ লগত ৰাংচাপাৰা চাবলৈ। এতিয়া আমি বেম্বো পাৰ্কৰ ভিতৰলৈ সোমাই আছোঁ আৰু সোমায়ে দেখা পালোঁ বাঁহৰ পৰা তৈয়াৰ কৰা সামগ্ৰী, য'ত বহি আপোনালোকে শান্তভাৱে থাকিব পাৰিব আৰু বাঁহৰ তলবোৰ তেওঁলোকে বহুত ধুনীয়াকৈ চাফা কৰি ৰাখিছে। ৰাংচাপাৰাত আহিলে আপোনালোকে বহু ধৰণৰ ৰং বিৰংগী ফুল দেখা পাব আৰু ফুলবোৰ দেখাৰ লগতে আপুনি সেই ফুলবিলাক ঘৰতো লৈ যাব পাৰিব। ইমান ধুনীয়া ধুনীয়া ফুল দেখিলে সকলোৰে ভাল লাগে জানানে? আৰু ঘৰবিলাকত এনেকুৱা কৰি ফুলবিলাক সজাই থ'লে আৰু বেছি ভাল লাগে। আৰু ৰাংচাপাৰাৰ ভিতৰত আপোনালোকে চোতাল হওক, বাৰী হওক, গোহালি হওক, সকলোতে আপোনালোকে ফুল দেখা পাব। নিজৰ ঘৰখননো বাৰু কোনে পৰিষ্কাৰ কৰি ৰাখিব নোখোজে? এই গাঁৱৰ মানুহবিলাক এনেকুৱা নিজৰ ঘৰখনৰ লগতে নিজৰ গাঁওখনকো পৰিষ্কাৰ কৰি ৰাখে। এইখন আমাৰ অসমৰ পুৰস্কাৰপ্ৰাপ্ত চাফা গাঁও হয়। আৰু আমি এতিয়া আছোঁ জাইছিছ ড্ৰিমলেণ্ড পাৰ্কত। আপোনালোকে ইয়াতে ইটো ঘৰ ক'ত পাব? আপোনালোকে ৰাস্তা ইফালে এইটো লাষ্ট ইয়াৰ পৰা আৰু ইফালে যাব নোৱাৰে। এইটো লাষ্ট এণ্ট্ৰি হয়, লাষ্ট মানে তাৰ পৰা লাষ্ট। তেতিয়া আপোনালোকে আহিব পাৰে। ইয়াতে বহুত ভাল লাগে, বহুত এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয়। অলপ আগতে আমি আহিছোঁ, নৰনাৰায়ণ ব্ৰিজখন পাৰ হৈ যোগীঘাপা। তাৰপাছত আৰু এতিয়া ইয়াতে চাব পাৰি।
মানে উঠিব পাৰে, কিন্তু ইয়াতে মানে কাম চলি আছে এইবিলাক বাঁহৰ। সময়ে সময়ে এইবিলাক মেৰামতি কৰি থাকিব লাগে, বাঁহবিলাক চেঞ্জ কৰি থাকিব লাগে। তাৰ কাৰণে ইয়াতে আমি বৰ্তমান নুঠোঁ, নহ'লে তাতে উঠিব বহুত ইচ্ছা আছে চাংঘৰৰ ওপৰত। ইয়াতে উঠিব পাৰে, কিন্তু এতিয়ালৈকে হেল্ল' ফ্ৰেণ্ড, এতিয়া আমি ৰাংচাপাৰাৰ পৰা ওলাই আহিলোঁ। ৰাংচাপাৰাত আহি বহুত ভাল লাগিল, আৰু এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিলোঁ। এতিয়া আমি ঘৰত যাম। ভিডিঅ'টোৰ এণ্ডিঙত আহি পৰিছে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, এইটো মোৰ প্ৰথমটো ভিডিঅ', সেইকাৰণে অকণমান মানে কোৱাত অসুবিধা হয়। তথাপিও আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।